এয়া আমাৰ অসম গৌৰৱ অসমৰ সন্তান 5 গৰাকী বক্সিঙৰ খেলুৱে আৰু মই ফটোবোৰ আগতে দি লৈছোঁ আৰু কিয় দিছোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টি শেষলৈকে চালে গম পাব আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি নমস্কাৰ বন্ধু বান্ধৱীসকল খুলুমবাই লগেফৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোকৰ মাজত এটা বিশেষ কথালৈ শৰ্ট ভিডিঅ'ত আহিছোঁ বহুত দিনে হ'ল মই শৰ্ট ভিডিঅ' মানে ভালকৈ দিব পৰা নাই বা লং ভিডিঅ' দিব পৰা নাই বিশেষ কাৰণত আৰু আপোনালোকে সকলোৱে জানেই উত্তৰাখণ্ডত আমাৰ নেশ্যনেল গেমছ চলি আছে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিং সেমিফাইনেলত আজি আমাৰ অসমৰ সন্তান 5 গৰাকীয়ে মানে প্ৰতিদ্বন্দ্বিতা কৰিছিলে তাৰে এগৰাকী বা এজনী মোৰ ছোৱালী আছিল অংকুচিতা বড়ো তাই আজি সেমিফাইনেলত জিকিছে তাৰ লগতে আৰু তিনি গৰাকী জিকিছে শিৱ থাপাও জিকিছে তাৰ 63 ৱেটত খেলিছিলে তাৰ পিছত অভিনৱ শইকীয়া জিকিছে 71 ৱেটত খেলিছিলে লগতে অসম কইনা লাভলিনা বৰগোহাঁই অলিম্পিক চেম্পিয়ন তাইও 75 ৱেটত খেলিছিলে জিকিছে আৰু লগতে আইকন মিলি তাইও 54 ৱেটত খেলিছিলে তাইও ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে সঁচাকৈ বহুত বেছি ভাল লাগিছে লগতে অহাকালি ফাইনেল আছে ফাইনেলত যাতে সকলোৱে আকৌ গ'ল্ড মেডেল আনিব পাৰে জিকিব পাৰে তাৰে মোৰ ভিডিঅ'ৰ জৰিয়তে মই অসমৰ প্ৰত্যেকজন খেলুৱৈকে মই শুভেচ্ছা জনাইছোঁ আৰু বেষ্ট উইচেছ জনাইছোঁ আশা কৰোঁ আপোনালোকেও সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি